মইনো ঘোঁৰা ঘাঁহ কাটি আছিলোঁ নেকি ইমান দিনে, নে মাৰ্বল গুটি খেলি আছিলোঁ, নে টাং গুটি খেলি আছিলোঁ, সেইটো প্ৰমাণ হ'ব। সেয়া এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে। সেই অখিল গগৈ য'তে থাকে তাতে কণ্ট্ৰল লগাব। ইয়াৰ ঐক্যমঞ্চই হীৰেণ গোহাঁই হওক, হীৰেণ গোহাঁইৰ দৰে আৰু 10জন বুদ্ধিজীৱীক আনি পেলাই তেওঁলোকে পৰামৰ্শ লওক। এই তেওঁলোকৰ কণ্ট্ৰল লাগিলেই ক'ব গ'লে অসমখন এক প্ৰকাৰে পিছুৱাই যোৱাৰ কাৰণ হীৰেণ গোহাঁইৰ দৰে এই এনেহেন লোকসকলে আঁৰত আছে বুলি ক'লেও ভুল নহয়। প্ৰথমতেতো মই হীৰেণ গোহাঁই ডাঙৰীয়াৰ বিষয়ে একো মই ক'ব বিচৰা নাই। হীৰেণ গোহাঁই ডাঙৰীয়াৰ তেওঁক সন্মানৰ যোগ্য, সেইখিনিলৈকে ঠিকেই আছে। কিন্তু কংগ্ৰেছৰ ঠিকাদাৰ হ'ব, তেওঁ বামপন্থী চিন্তাধাৰাৰ এজন লোক, আৰু তেওঁ কেনে ঠেক মগজৰ চিন্তা কৰি পেলাই আজি সদায় পৰামৰ্শ দি আহিছিল, সেইটো ৰাইজে ইতিমধ্যে অৱগত হৈছিল। আজি এই সময়ত এটা সোণালী অধ্যায় আৰম্ভ হৈছে সমগ্ৰ অসমত। আজি ক'ব গ'লে অসমখন এক প্ৰকাৰে পিছুৱাই যোৱাৰ কাৰণ হীৰেণ গোহাঁইৰ দৰে এই এনেহেন লোকসকলে আঁৰত আছে বুলি ক'লেও ভুল নহ'ব। অসম আজি বহুত পিছুৱাই গ'ল এই লোকসকলৰ কাৰণে। আজি এই হীৰেণ গোহাঁইৰ দৰে যদি লোকসকলৰ ভাল বহল দৃষ্টিৰ পৰামৰ্শ থকা হ'লে হয়তো পূৰ্বতে কংগ্ৰেছ দলৰ লগত তেওঁ যদি মিত্ৰয়ালী আজি নহয় আগৰ পৰাও আছিল, তেতিয়া ভাল পৰামৰ্শ দিয়া হেঁতেন কংগ্ৰেছৰ বহুত বছৰ সুযোগ পাইছিলে অসমৰ ৰাইজৰ সেৱা কৰা, এই উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ ৰাইজৰ সেৱা কৰা, বহুত ভাল কাম কৰিব পাৰিলেহেঁতেন কংগ্ৰেছ। কিন্তু কংগ্ৰেছ আজি দিল্লীৰ দৰে, য'ত আমি সকলোৱে জানো ভাৰতবৰ্ষৰ একেবাৰে শ্ৰেষ্ঠতম বুদ্ধিজীৱী আছে, ৰাজনীতিৰ একদম ওচৰৰ পৰা পোৱা কেন্দ্ৰৰ ৰাজধানী, তাৰ লোকসকলে যেতিয়া নক্সাত কৰিছে কংগ্ৰেছক, আৰু কংগ্ৰেছৰ এতিয়া ঠিকাদাৰ হ'বলৈ ওলোৱা হীৰেণ গোহাঁই ডাঙৰীয়াৰ বিষয়ে মই আৰু বিশেষ ক'ব বিচৰা নাই। আজি এটা সোণালী অধ্যায় মই এইটো কাৰণে ক'ব বিচাৰিম, কাৰণ মোৰ 1977 চনত মোৰ জন্ম। অসম আন্দোলন মই অকণমান হ'লেও দেখা পালোঁ। আলফাৰ উপদ্ৰৱ বা এটা উগ্ৰপন্থীয়ে ভৰপূৰ এই অসমখনত চৌদিশে অসম ভাগ কৰিবলৈ বিচৰা, আদিবাসীসকলে নিজৰ ন্যায্য দাবীত বন্দুক তুলি লোৱা, বড়োসকলে ন্যায্য দাবীত বন্দুক তুলি লোৱা, অসমীয়া মূলৰ খিলঞ্জীয়া লোকসকলে নিজৰ আত্মৰক্ষাৰ বাবে বন্দুক তুলি লোৱা, ডিমাচা লোকসকলে, কাৰ্বি লোকসকলে কোনে বন্দুক তোলা নাছিলে। তিৱা হওক, এটা সময়ত এনে পৰ্যায় পাইছিলে বেংগলী সম্প্ৰদায়ৰ লোকে হওক, গোৰ্খা সম্প্ৰদায়ৰ লোকে চবেই বন্দুক তুলি লৈছিল। আজি সকলোৱে বন্দুক পৰিহাৰ কৰি আজি আমি নেদেখা এটা দৃশ্য আমি সকলোৱে দেখা পাইছোঁ। আজি এই 40 বছৰৰ এটা যিটো বন্দুকৰ সংগ্ৰাম আজি অন্ত পৰিবলৈ লৈছে। আজি এক প্ৰকাৰে অন্ত পৰিল। মাথো পৰেশ বৰা ডাঙৰীয়া আছে বাহিৰত, আমি পৰেশ বৰা ডাঙৰীয়াক মই মাজে মাজে ফোনত কথা পাতোঁ, তেখেতক ছাৰ বুলি সম্বোধন কৰোঁ, সদায় ভালধৰণে আমি কথা পাতি আহিছোঁ। তেখেতক পুনৰবাৰ মই আহ্বান জনাম, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই বিভিন্ন মঞ্চৰ পৰা আহ্বান জনাই আহিছে, মূলসুঁতিলৈ ঘূৰি আহক, শান্তি আলোচনালৈ ঘূৰি আহক। আজিও মই অনুৰোধ জনাম পৰেশ বৰা ডাঙৰীয়াক পাৰিলে শান্তি আলোচনালৈ ঘূৰি আহক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতক, আৰু তেখেতৰ যি সপোন বাস্তৱত ৰূপ দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোগেদি ৰূপ দিয়াৰ চেষ্টা কৰক। থাকিল কথা আজি আমি এই যি অখিল গগৈ যদি প্ৰসংগটো ইয়াত মই একো উত্থাপনে কৰিব বিচৰা নাই। অখিল গগৈ কেনেধৰণৰ মানসিকতাৰ লোক সকলো অসমৰ ৰাইজে ইতিমধ্যে দেখা পাইছে। তেওঁ বিধানসভাৰ মজিয়াতে হওক, বিধানসভাৰ বাহিৰতে হওক, তেওঁ কি কৰিছিল, ক'ত কি কৰিছিল, তেওঁ তেওঁৰ যাত্ৰা আৰম্ভ হ'ল সকলোৱে জানে। তেওঁ যাত্ৰা আৰম্ভ কৰিছিলে ভয় ভাবুকি দেখুৱাই RTI মাৰি পেলাই, আৰু সেই RTI মাৰি পেলাই নদী বান্ধ আন্দোলনৰ সময়ত কি কৈছিল, আৰু পিছলৈ গৈ পেলাই হাজাৰ হাজাৰ কৃষক লোকক আজিও কোনো অসমৰ ৰাইজে পাহৰা নাই। 2013-14 বৰ্ষত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, খোজকঢ়াই আনিছিলে উজনি অসমৰ পৰা দিছপুৰলৈ বুলি মাটি পটা দিয়াম বুলি। নিজে মাটি পটা, অৰ্কিড পাৰ্কৰ নামত মাটি পটা লৈ আজি য'ত বনহস্তি, আজি জীৱ জন্তু, আজি বিসংস্থলী, সেই মাটি তেওঁ লৈ ল'লে, বলপূৰ্বকভাৱে সেই সময়ত লৈ ল'লে, নিজৰ নামত নামকৰণ কৰি ল'লে। আজি সেই অখিল গগৈ নিজৰ স্বাৰ্থত অকল লাগি থকা এজন লোক। সেই অখিল গগৈৰ কথা মই একো ক'ব বিচৰা নাই। আৰু অখিল গগৈ য'তে থাকিব সদায় তাত কণ্ট্ৰল লগাব। আৰু ফেচিছ বুলি ক'লে আৰু হীৰেণ গোহাঁইক ঠিকাদাৰ, কংগ্ৰেছৰ ঠিকাদাৰ বুলি ক'লে ওলাই আহিলে হয় নেকি কথাটো? আমি এনেকৈ শুনিছোঁ। মই আকৌ কৰিব বিচাৰিছোঁ, কৃষক মুক্তি সংগ্ৰাম সমিতি জন্ম দিছিল মেধি ডাঙৰীয়াকে লৈ, কমল মেধি ডাঙৰীয়াকে, কেইজনক লৈ। আজি কৃষক মুক্তি সংগ্ৰাম সমিতি চানবান বুলি ক'লে ভুল নহ'ব। তেওঁ সোমালে বিৰোধী ঐক্য মঞ্চত, সেয়াও চানবান।
তেওঁ জন্ম দিলে ৰাইজৰ দল, সেয়াও এক প্ৰকাৰে অকল এটা সমষ্টিত কিবা কাৰণে ভাগ্য ভাল শৃংখল চলীয়া ডাঙৰীয়াকে লৈ বিভিন্ন 14-15টা আমাৰ জাতীয় সংগঠনে তেওঁ সহায় কৰাৰ কাৰণে শিৱসাগৰত তেওঁ জিকিছিল। আজি তাৰিখত তেওঁ যদি নিৰ্বাচনত প্ৰতিনিধিত্ব কৰে বেয়াকৈ বিধ্বস্তভাৱে তেওঁ তাত পৰাজিত হ'ব, সেয়া এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে। সেই অখিল গগৈ য'তে থাকে তাতে কণ্ডল লগাব, আৰু আজি এই বিৰোধী ঐক্য মঞ্চটো এই কণ্ডল লগোৱাৰ কথা কৈছে। তেওঁ ফেচিছ কৈছে, মেছেজ কৈছে, বেচিছ কৈছে, সেইটো প্ৰসংগত মই একোৱে ক'ব বিচৰা নাই। খালি এটাই মই ক'ব বিচাৰিম, আজি তাৰিখত বিৰোধীয়ে যজ্ঞ কৰক। বিৰোধী ঐক্য মঞ্চই যদি ইয়াত বোলে 24 ঘণ্টা মৌন বোলে প্ৰাৰ্থনা কৰিছে, বিৰোধী ঐক্য মঞ্চই বোলে কিবা বোলে চকু মুদি পেলাই মানে নিদ্ৰাত তেওঁলোকে বোলে মৌন বোলে প্ৰাৰ্থনা কৰিছে, তেওঁলোকে বোলে এবছৰ ধৰি প্ৰাৰ্থনা কৰিছে। এতিয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি নেতৃত্বত অসম এটা সোণালী অধ্যায় আৰম্ভণি হ'বলৈ ধৰিছে। ই দিশত জনজাতীয় লোকসকলৰ কাৰণে আজি এটা সুৰক্ষিত আমাক প্ৰদান কৰা এখন চৰকাৰ আমি পাইছোঁ বুলি অনুভৱ কৰিছে। চাহ জনগোষ্ঠীৰ লোকসকলে হওক, ইয়াত যিসকল যুৱচামে হওক, ইয়াত যিসকল নিবনুৱা চামে হওক, আজি এটকাও নিদিয়াকৈ চাকৰি পৰা লৈ পেলাই এটা তেওঁলোকে আশাৰ পথ দেখা পাইছে। 1.5 লাখৰ ওচৰা-ওচৰি নিযুক্তি, নতুনকৈ উদ্যোগ আহিব ধৰিছে, তাত নিযুক্তি পোৱা আশা সপোন দেখিছে। তেওঁলোকে পৰিয়ালক, দেউতাক মাক বৃদ্ধ বয়সত তেওঁলোকে আশাৰে তেওঁলোকে অসমৰ বাহিৰলৈ নগৈ বা অসমত যিসকল অসমৰ বাহিৰত আছিল আৰু তেওঁলোকে আজি অসমলৈ ঘূৰি আহিবলৈ ধৰিছে। এটা সোণালী অধ্যায়। আজি এই দুৰ্নীতি নোহোৱা হৈ পৰিছে। আজি দিশত এটা আনন্দ পৰিৱেশ, সংস্কৃতিৰ দিশত গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ইয়াত সুৰক্ষা দিশত গুৰুত্ব প্ৰদান কৰিছে, ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। সেইকাৰণে বিৰোধী ঐক্য মঞ্চৰ যিমানে এনেকৈ ৰিজৰ্টত কৰক, এনেকৈ ক'ৰবাত চাংঘৰত কৰক, এনেকৈ ক'ৰবাত নদী কিনাৰত কৰক, এনেকৈ ক'ৰবাত পাহাৰৰ কিনাৰত কৰক, এনেকৈ ক'ৰবাত উশাহ বন্ধ কৰি কৰক, তেওঁলোকে চকু মুদি পেলাই তেওঁলোকে কিবা এটা যজ্ঞ কৰক। বিৰোধী যিমানে যি নকৰক, আজি তাৰিখত বিৰোধী কথা নুশুনে ৰাইজে। শেহতীয়াকৈ মই কোৱা কথা নহয়, শেহতীয়াকৈ উপ নিৰ্বাচন কেইটা হৈ গ'ল। এই উপ নিৰ্বাচনত বিৰোধী কথা নুশুনিলে। আজি শেহতীয়াকৈ বিভিন্ন পৰ্যায়ে যদি আপোনালোকে চায়, তেওঁলোকে বিভিন্ন ধৰণৰ কথা আজি ঝুমুৰ বিনন্দিনীৰ সময়তো ক'ব বিচাৰিছিল, কিন্তু ৰাইজে নুশুনিলে। স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ সঁহাৰি আছিল। সেই দিশত যদি আপোনালোকে চায়, এটা সুন্দৰ অধ্যায় আৰম্ভ হ'ব ধৰিছে। ইয়াত ঐক্য মঞ্চই হীৰেণ গোহাঁই হওক, হীৰেণ গোহাঁইৰ দৰে আৰু 10জন বুদ্ধিজীৱীক আনি পেলাই তেওঁলোকে পৰামৰ্শ লওক। এই তেওঁলোকৰ কণ্ডল লাগিলেই। আৰু এক প্ৰকাৰে চাব গ'লে মোৰো হাওপাত আছে তাত, কাৰণ 21 জুন 2021 তাৰিখে আজিৰ পৰা 4 বছৰ ওচৰা-ওচৰি আগত মই যেতিয়া কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীৰ দলত আহিছিলোঁ, তেতিয়াও মই কৈছিলোঁ যে কংগ্ৰেছ দল ডুবন্ত নাও, কংগ্ৰেছ দল নিঃশেষ হৈ যাব, কংগ্ৰেছ দল শেষ হৈ যাব। আজি কংগ্ৰেছ দল আৰু বিৰোধী ঐক্য মঞ্চ শেষ হৈ যাব চাব। আৰু কালি অপমান কৰিছে, সাংসদজনক অপমান কৰি পঠিয়াই, এইখিনি কথা কোৱা কাৰণে অপমানিত হৈ ওলাই আহিছে। কংগ্ৰেছ দলক ফেচিছ বুলি কৈছে, হীৰেণ গোহাঁইক কংগ্ৰেছৰ ঠিকাদাৰ। চাওক, মই কংগ্ৰেছ দলৰ বিষয়ে বিশেষ কি ক'ম। এতিয়া কংগ্ৰেছ দলৰ সাংসদ তেওঁ নিজৰে ভাতৃ ককাই ভাইপা নিজৰ জাতি ধৰ্মৰ লোকৰ পৰাই মাৰ খাব ধৰিছে। এতিয়া ৰকিবুল হুছেইনে যদি তেনেকৈ নিজৰ ভাই বন্ধু ককাই ভায়েকৰ পৰা মাৰ খায়, নিজৰ সমষ্টিতে মাৰ খায় যদি ক'ব পাৰে এক প্ৰকাৰে, এইপিনে যদি পদুত বলিলেও খেদা খায়, মানে পুত্ৰ জন্মিছে দুখ লাগিছে, তাবেহে কি কৰিব পাৰিম। এইপিনে কোনোবাই খেদা খাইছে, কোনোবাই গালি খাইছে, কোনোবাই মাৰ খাইছে। কংগ্ৰেছ দলৰ এতিয়া পৰিস্থিতি সেইটোৱে। আৰু সেইকাৰণে কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ লগত যোন থাকিব বা আছে, তেওঁলোকেও ধ্বংস, কংগ্ৰেছ দলটো ধ্বংস। মষ্ট ৱেলকাম, তেওঁ আহক। আৰু আহিলেতো মই খুব ভাল পাম, কাৰণ মই 5 বাৰ মৰিয়নি সমষ্টিৰ বিধায়ক হ'লোঁ। মইনো ঘোঁৰা ঘাঁহ কাটি আছিলোঁ নেকি ইমান দিনে, নে মাৰ্বল গুটি খেলি আছিলোঁ, নে টাং গুটি খেলি আছিলোঁ, সেইটো প্ৰমাণ হ'ব। মোৰ নিজকো জুখিবলৈ মই সুবিধাকণ পাম। সেইকাৰণে যদি তেওঁ সাহস আছে, আহক মৰিয়নি সমষ্টিত নিৰ্বাচন খেলক।